Hello everyone. So আজি আমি আমাৰ আজি ক্লাছটোলৈ সকলোকে স্বাগতম জনালো। আজি মই তোমালোকক দেৰি নকৰি ক্লাছটো আৰম্ভ কৰি দিছো। লাষ্ট ক্লাছত আমি ল বিলাকলৈকে পঢ়িছিলো, ঠিক আছে? যিবিলাক কেমিকেল ল আছে সেইবিলাকলৈকে পঢ়িছিলো। আজি তাৰ আমি পিছৰখিনিৰ পৰা আৰম্ভ কৰিম। আৰু ল বিলাকৰ ওপৰত বহুতে সুধি আছিলে যে ল বিলাক কেনেকুৱা হয়। তাৰ ওপৰত মই এটাই কথা কওঁ, তাৰ ওপৰত ইমান বেছি কুৱেশ্যন নাহে, গতিকে ইমান বেছিকে নপঢ়িলেও অলপ মানে বাকীখিনি বস্তু ভালদৰে পঢ়িবা। সেইখিনি জাষ্ট বেছিক আছিলে, ল খিনি জাষ্ট মনত ৰাখিলে হ'ল, ঠিক আছে? এতিয়া আমি যোনটো পঢ়িম নেক্সট, এইটো হ'ল ডেল্টন এটমিক থিয়ৰী। এইটো বস্তুত তোমালোকে ইমান একদম ডিপলি সোমাই যাব নালাগে। জাষ্ট মই যিখিনি নোটছ দিছো, ইয়াত যি লিখা আছে সেইখিনি বস্তু একবাৰ মনত ৰাখি ল'লেই হ'ল পৰীক্ষাত, ঠিক আছে? বোৰ্ড এক্সামত আহিব আৰু এন্ট্ৰেন্সত অহা একদম চান্স কম আছে। বোৰ্ডত আহিলেও জাষ্ট থিয়ৰীবিলাক লিখিব আহে। চ' ডেল্টনৰ এটমিক থিয়ৰীটোৱে কি কয় জানানে? মেটাৰ কনচিষ্ট অফ ইনডিভিজিবল এটম। মেটাৰবিলাক এটমৰ পৰা বনে বুলি কৈছে। আমি চবেই জানো, সৰুতে পঢ়ি আছো এটম। এটম মানে কি? পৰমাণু, ঠিক আছে? চ' অসমীয়াত এইটো কয়। চ' আমি চবেই জানোৱে সেয়া পৃথিৱীত যিমানেই বস্তু আছে চব এটমৰ পৰা বনিছে, সেইটো ডেল্টনে কৈছে। আৰু ছেকেণ্ড কি কৈছিলে? অল এটম অফ এ গিভেন এলিমেণ্ট হেভ আইডেণ্টিকেল প্ৰপাৰ্টিজ ইনক্লুডিং আইডেণ্টিকেল মাছ। মানে এটা যিকোনো এটা বস্তু লৈছা তুমি, ধৰা পানী, তাৰ যিমানবিলাক এটম আছে, পানীৰ যিমানবিলাক পৰমাণু আছে, চবৰে ছেইম প্ৰপাৰ্টি থাকিব, চবৰে ছেইম মাছ থাকিব, ঠিক আছে? সেইটো কথা কৈছে। Compounds are formed when atoms of different elements combine in fixed ratio. মানে কম্পাউণ্ড এটা ফৰ্ম হ'ব, যেনেকে H2O, এইটো এটা কম্পাউণ্ড হয়। অসমীয়াত কম্পাউণ্ড মানে কি বুলি কয় জানানে? যৌগ, ঠিক আছে? যৌগ এতিয়া কেতিয়া গঠন হ'ব? যেতিয়া মৌলবিলাক যোগ হয়। মৌল মানে ইংলিছত কি বুলি কোৱা হয়? এলিমেণ্ট, ঠিক আছে? চ' এলিমেণ্টবিলাক যোগ হৈ কি হয়? কম্পাউণ্ড হয়। হৈ গ'ল? সেইটোৱে কৈছে কম্পাউণ্ড কেতিয়া ফৰ্ম হ'ব? যেতিয়া এলিমেণ্টবিলাকৰ এটমবিলাক এটা ফিক্স ৰেচিঅ'ত যোগ হয়। ফিক্স ৰেচিঅ' মানে H2O। ইয়াত হাইড্ৰজেন দুটা আহে, অক্সিজেন এটা আহে। হাইড্ৰজেনৰ দুটা এটম আৰু অক্সিজেনৰ এটা এটম। চ' ৰেচিঅ'টো কি? 2:1। চ' এইটো ফিক্স ৰেচিঅ'। পানীৰ সদায় H2O ফৰ্মুলা থাকে। পানীৰ ফৰ্মুলা কেতিয়াও H3O সেইটো নাথাকে। পানীৰ ফৰ্মুলা সদায় H2O থাকে। কাৰণ কিয়? H2O সেইটো তাৰ ফিক্স ৰেচিঅ' হয়। হাইড্ৰজেনৰ দুটা অণু আৰু অক্সিজেনৰ এটা, ঠিক আছে? সেইটোৱে। আৰু ফৰ্থটো হ'ল কেমিকেল ৰিয়েকশ্যন ইনভলভ ৰিঅৰ্গেনাইজেশ্যন অফ এটম। These are neither created nor destroyed in a chemical reaction. মানে কি? কেমিকেল ৰিয়েকশ্যন মানে কি? যেতিয়া আমি ধৰ যিকোনো এটা কেমিকেল ৰিয়েকশ্যন BaCl2 প্লাছ Na2SO4, সেইটো ৰিয়েকশ্যন হৈ পেলাই কিবা গঠন হ'ব। তাৰ মানে কি? এটমবিলাক শ্বিফ্ট হয়, এইটো ইয়াত যাব, এইটো ইয়াত যাব, এইটো ইয়াত যাব, মানে এটা আনটোৰ লগত লগ হৈ যায়। ইয়াত যেনেকৈ আছিলে উল্টা হৈ যায়, ঠিক আছে? এটমবিলাক মানে শ্বিফ্ট হৈ যায়, ৰিঅৰ্গেনাইজেশ্যন হয়, আৰু তেতিয়া কেমিকেল ৰিয়েকশ্যন এটা হয়। আৰু সেই কেমিকেল ৰিয়েকশ্যনত আমি অলপ মানে লাষ্ট ক্লাছতো আমি কি চাইছিলোঁ? আমি জানো যে মাছ কেন নাইডাৰ বি ক্ৰিয়েটেড নৰ বি ডেষ্ট্ৰইড। মানে ভৰৰ নিত্যতা সূত্ৰ যোনটো অসমীয়াত, সেইটোৰ মতে কনজাৰ্ভেশ্যন অফ মাছটো কেতিয়াও মানে সৃষ্টি নহয়, ধ্বংস নহয়। সেইটোৱে এটমৰ ক্ষেত্ৰতো খাটে। এটা কেমিকেল ৰিয়েকশ্যনত এটমবিলাক কেতিয়াও মানে নোহোৱা হৈ যাব নোৱাৰে। These are neither be created nor destroyed. এইবিলাক বস্তু মানে জাষ্ট তোমালোকে এইখিনি থিয়ৰীখিনি মনত ৰাখা, সিমানে। ইয়াৰ ওপৰত একো নিউমাৰিকেলো নাহে। তাৰপিছতে ডেল্টনৰ এটমিক থিয়ৰীটো সি উলিয়াই দিলে, কিন্তু তাৰ কিছুমান লিমিটেশ্যন থাকিল। মানে ডেল্টনৰ যোনটো থিয়ৰী দিলে, ডেল্টনৰ পাৰমাণৱিক সূত্ৰ, তাৰ মতে Dalton's theory could explain the laws of chemical combination. However, it could not explain the laws of gaseous volume. মানে কি কৈছে? ডেল্টনৰ থিয়ৰীটোৰ মতে কেমিকেল কম্বিনেশ্যনৰ যিবিলাক ল আছে, কেমিকেল কম্বিনেশ্যনৰ লবিলাক, ঠিক আছে, সেইবিলাক সি ভালদৰে এক্সপ্লেইন কৰি দিয়ে। কিন্তু ল অফ গেছিয়াছ ভলিউমৰ যিবিলাক ল আছে, যেনেকৈ তোমাৰ এভগ্ৰেডো লটো, সেইটো কি হয়? গেছিয়াছ ভলিউমৰ ওপৰত হয়। তেনেকুৱা লবিলাক ই ভালদৰে এক্সপ্লেইন কৰিব নোৱাৰিলে, সেইটো লিমিটেশ্যন। নেক্সট, ইট কুড নট প্ৰভাইড দ্য ৰিজন ফৰ কম্বাইনিং অফ এটমছ। ছেকেণ্ড লিমিটেশ্যনটো হ'ল ডেল্টনৰ এটমিক থিয়ৰীয়ে, আমি জানো যে মানে যিবিলাক আমাৰ H2 প্লাছ O2 এইবিলাক লগ হৈ পানী উৎপন্ন হয়, ঠিক আছে? এতিয়া ই মানে এইটো ক'ব নোৱাৰিলে ডেল্টনৰ এটমিক থিয়ৰীয়ে যে এইবিলাক লগ কিয় হয়, এইবিলাক লগ কেনেকৈ হয়, সেইটো ইয়াত বুজাব নোৱাৰিলে। ইট কুড নট প্ৰভাইড দ্য ৰিজন ফৰ কম্বাইনিং অফ এটমছ।
হৈ গ'ল সো ডেল্টনৰ এটমিক থিয়ৰিটো মই স্পিডত পঢ়াইছো কাৰণ এটো জাস্ট তোমালোকে মুখস্থ কৰিলে হ'ল বাকি একো নালাগে নেক্সট এটমিক মাস ইয়াৰ পৰা তোমালোকৰ আসল বস্তুবিলাক ইউজ হ'ব আজি এটমিক মাস সো এটমিক মাস মানে কি চোৱা 1 এটমিক মাস ইউনিট আমি এটমিক মাসটো সদায় AMU হেনেকে লিখা হয় মনত ৰাখিবা AMU তাৰ মিনিং হল এটমিক মাস ইউনিট ঠিক আছে আজিকালি মানুহে কি কৰিলে AMU ঠাইত ডাইৰেক্ট ইউনিট বুলিয়ে লিখি দিয়ে মানে আগতে আমি এনেকে লিখিছিলো ধৰা হাইড্ৰোজেনৰ মাস 1 এটমিক মাস ইউনিট আজিকালি ডাইৰেক্ট 1 U বুলিয়ে লিখি দিয়ে গতিকে এক্সামত যদি কেতিয়াবা AMU দিয়ে বা U দিয়ে দুইটাৰ মিনিং একে হয় মনত ৰাখিবা আগতে AMU লিখিছিলে আজিকালি U লিখে ঠিক আছে এটা বুজি পোৱাত অলপ টান হৈছে কিন্তু চাবা 1 এটমিক মাস ইউনিট মানে এটা AMU তাৰ মিনিংটো কি জানানে ডিফাইন এজ এ মাস exactly equal to 1/12 of mass of 1 carbon 12 atom তাৰ মিনিংটো কি হল কোনো বুজি পোৱা নাই চাগে তাৰ মিনিং কি হল জানে 1 atomic mass unit equal to exactly equal to 1/12 মানে 1/12 into কিহৰ of the mass of C12 atom C12 atomৰ যোনটো mass হেতুকে কোৱা হয় 1 atomic mass unit হৈ গল এতিয়া ইয়াত C12 মানে কি বুজাইছে C12 মানে হল কাৰ্বনৰ এটা আইসোটোপ অফ কাৰ্বন ঠিক আছে আইসোটোপটো অসমীয়াত কোৱা হয় বহুৰূপ তোমালোকে পাইছিলা 10ত কাৰ্বন চেপ্টাৰটোত ঠিক আছে কোনোবাই যদি কাৰ্বন চেপ্টাৰটো ভালদৰে পঢ়া নাই 10ত সেই চেপ্টাৰটো কিন্তু তোমালোকে এনি টাইম ইয়াত লাগি থাকিব হা গুটে ক্লাস 11 12 ৰ কেমিষ্ট্ৰিত এনি টাইম লাগিয়ে থাকিব গতিকে এতিয়াও যদি কাৰ্বন চেপ্টাৰটো কোনোবাই ভালদৰে নপঢ়িলা 10ত মোৰ ভিডিও আছে ক্লাস 10 সায়েন্সৰ তাতে প্লেলিষ্টত গৈ পেলাই কাৰ্বন চেপ্টাৰটো একবাৰ পঢ়ি লবা হা সবে কাৰণ তাৰ পৰা কিন্তু বহুত বস্তু আহিব ইয়াতে হৈ গল সো 1 AMU মানে কিমান হয় আমি গম পালো সো 1 AMU মানে কিমান ইয়াত লিখাও আছে 1.66 into 10 to the power minus 24 গ্রাম 1 AMU মানে হৈ গল আমি এটা এটাকে বস্তুৰ ভিতৰত সোমাই যাম গতিকে জাস্ট এতিয়া এটো মনত ৰাখা যে 1 এটমিক মাস ইউনিট এতিয়া এটমিক মাস মানেনো কি হয় এটমিক মাস মানে এটো হয় যে এটা এটমৰ কিমান মাস আমাক ধৰা কলে হাইড্ৰোজেন সো আমাৰ হাইড্ৰোজেনৰ যদি কয় যে এটা হাইড্ৰোজেন এটমৰ কিমান মাস হয় এটা হাইড্ৰোজেন এটমৰ কিমান মাস হেতু কিহৰে ৰিপ্ৰেজেন্ট কৰা হয় জানানে এটমিক মাসৰে আৰু হেতু ইউনিট হল AMU সদায় মনত ৰাখিবা হৈ যাব এতিয়া চোৱা আমি মই আইসোটোপটো তোমালোক পঢ়ালো আইসোটোপস কি হয় জানানে ইয়াত লিখিও থৈ দিছো মানে কিতাপত নাই হলো বহুতে নাজানে ন হেতু কাৰণে লিখি থৈ দিছো আইসোটোপ আৰ এটম উইথ সেম নাম্বাৰ অফ proton but in different number of neutron মানে আইসোটোপ বিলাক কি হয় জানানে আমি সদায় কি জানো কক্ষপথত কি থাকে proton আৰু নিউট্ৰন থাকে যোনটো একদম ভিতৰত যোনটো সেল থাকে তাত proton আৰু নিউট্ৰন থাকে ঠিক আছে তাৰতে কি হয় আইসোটোপ বিলাকত এটা ধৰা এটা एग्जांपल দিছো C12 আৰু C14 কাৰ্বনৰ দুটা আইসোটোপ এই দুটাৰ কি হয় proton সেম হয় মানে proton দুইটাতে সেম থাকে ইয়াত proton যিমান থাকে ইয়াতো সমানে থাকে কিন্তু নিউট্ৰন বিলাক বেলেগ হয় ইয়াত নিউট্ৰন যিমান থাকে ইয়াত নিউটন সিমান না থাকে দুইটাতে বেলেগ বেলেগ হয় মানে কাৰ্বন 12 ত যিমান proton আছে কাৰ্বন 14 ত সিমান protonই থাকে কিন্তু নিউট্ৰন বেলেগ থাকে এতিয়া এটা তোমালোকক মই এটা বস্তু বুজাই দিছো সৰুতে তোমালোকে পাইছিলা যিকোনো এটা বস্তু আছে ধৰা মই ধৰিলো হিলিয়াম ঠিক আছে ইয়াৰ মানে মাসও বেলেগ এটমিক নাম্বাৰ বেলেগ হয় ধৰা এটমিক নাম্বাৰ এটা থাকে এটা মাস থাকে মই সৰুতে পঢ়িছো এটমিক নাম্বাৰটো কিহৰ ওপৰত ডিপেন্ড কৰে জানানে নাম্বাৰ অফ proton proton মানে কি proton মানে যিবিলাক প্লাস বিলাক আৰু মাসটো কি হয় জানানে proton প্লাস নিউট্ৰন দুইটা মিলি পেলাই ইয়াৰ মাসটো হয় সবৰ মনত থাকিব সৰুতে সবে পঢ়িছিলে মই একবাৰ ৰিভাইজ কৰি দিছো মানে এটা एग्जांपल এটো এটা দেখাই দিছো চাবা মানে ধৰা এনেকুৱা হয় এটো হিলিয়ামৰ সেলটো ইয়াৰ ভিতৰত proton আৰু নিউট্ৰন থাকে p আৰু n ঠিক আছে
প্ৰোটনটো হল প্লাস বিলাক এটা মাইনাস বিলাক কি হয় মাইনাস বিলাক ইয়াতে থাকে ইলেক্ট্ৰন বিলাক ইলেক্ট্ৰন সো এটা এটমত কি থাকে আমি গম পালো প্ৰোটন ইলেক্ট্ৰন আৰু নিউট্ৰন এইবিলাক থাকে এইবিলাক বেসিক বস্তু সবাই জানিবই লাগিব ঠিক আছে তাতে তাৰ ভিতৰত কি হয় এই প্ৰোটন যোনটো হয় সেই নাম্বাৰ অফ প্ৰোটন মানে প্লাস বিলাক যোনবিলাক প্লাস আয়ন বিলাক থাকে সেই প্লাস আয়ন বিলাক যিমান আছে হেতু কোৱা হয় এটমিক নাম্বাৰ ঠিক আছে এটা ধৰা আৰু এটা एग्जांपल দি দিলো কাৰ্বন হল সো কাৰ্বনৰ আমি কিমান নম্বৰত আছে কাৰ্বনটো 6 নম্বৰত আছে সো কাৰ্বনৰ এটমিক নাম্বাৰ হল 6 তাৰ মানে কাৰ্বনত নাম্বাৰ অফ প্ৰোটন কিমান হয় 6 হয় কাৰ্বনৰ নাম্বাৰ অফ প্ৰোটন কি হয় 6 হয় এটো কাৰণে তো ইয়াৰ এটমিক নাম্বাৰ 6 হল ন মই কি কৈছিলো নাম্বাৰ অফ প্ৰোটনৰ ওপৰত এটমিক নাম্বাৰটো ডিপেন্ড কৰে হল আৰু মাসটো কিহৰ ওপৰত ডিপেন্ড কৰে প্ৰোটন যিমান আছে আৰু নিউট্ৰন যিমান আছে ঠিক আছে কাৰ্বনৰ ভিতৰত কি থাকে প্ৰোটন আৰু নিউট্ৰন থাকিব আৰু বাহিৰৰ বিলাকত ইলেক্ট্ৰন থাকে ইয়াতে এনেকে সো টোটাল প্ৰোটন আৰু নিউট্ৰন যিমান আছে দুইটা যোগ কৰিলে তুমি কাৰ্বনৰ মাসটো পাবা হল এতিয়া মই এটা एग्जांपल দিছো ইয়াতে কি দিছো C12 আৰু C14 তাৰ মানে কি C12 আৰু C14 এটোৰ মিনিং হল দুইটা আইসোটোপ হয় এটা আইসোটোপ হলে কি হয় বুলি কলো प्रोटन सेम হয় सेम নাম্বাৰ প্ৰোটন হয় গতিকে কাৰ্বনত কিমান প্ৰোটন থাকে 6টা ইয়াতো 6টাই থাকিব 6টা বুলি মই কেনেকৈ গম পালো কাৰণ কাৰ্বনৰ এটমিক নাম্বাৰ 6 হয় তোমালোকে যদি পিৰিয়ডিক টেবুলখন চোৱা পৰ্যাবৃত্ত তালিকাখন যদি চোৱা কাৰ্বন কিমান নম্বৰত আছে 6 নম্বৰত আৰু সেই 6 নম্বৰত যেহেতু আছে গতিকে কাৰ্বনৰ প্ৰোটন 6টা আছে আৰু C12 মানে হল ইয়াৰ টোটাল মাসটো ভৰটো 12 হয় গতিকে ইয়াত নিউট্ৰন কেইটা থাকিব নিজে ভাবা 6টা থাকিব তেতিয়া প্ৰোটন 6টা নিউট্ৰন 6টা দুইটা মিলি মাসটো 12 হল আৰু C14 মানে ইয়াৰ মাসটো 14 হয় তাৰ মানে ইয়াত নিউট্ৰন কেইটা থাকিব 8টা থাকিব তেতিয়া 6 আৰু 8 মিলি 14 হল হৈ গল এই দুটা হল আইসোটোপ সো আমি কি গম পালো আইসোটোপ মানে কি হয় মই ফাৰ্ষ্টতে সব বস্তু বুজাই দিছো কাৰণ তোমালোকক পিছত দৰকাৰ হ'ব এতিয়াতো তোমালোকে এনি টাইম এইবিলাক বস্তু লাগিব গতিকে আকৌ এবাৰ কৈ দিছো আইসোটোপ মানে যত প্ৰোটন সেম থাকে নিউট্ৰন বেলেগ বেলেগ থাকে ইনডাইৰেক্টলি আমি এটো ক'ব পাৰো আইসোটোপস অফ এন এলিমেন্ট হ্যাভ সেম এটমিক নাম্বাৰ হ'ব ন কাৰণ প্ৰোটন যদি সেম থাকে এটমিক নাম্বাৰো সেম হ'ব কাৰণ প্ৰোটন মানেটো এটমিক নাম্বাৰ হয় ন বাট ডিফাৰেন্ট মাস নাম্বাৰ কিন্তু মাস বিলাক বেলেগ বেলেগ হ'ব কাৰণ নিউট্ৰন ইয়াত 6টা হৈ গল ইয়াত 8টা হৈ গল গতিকে ইয়াত মাসটো যিমান হ'ব ইয়াত মাসটো বেলেগ হ'ব কাৰণ ইয়াত নিউট্ৰন বেলেগ ইয়াতো নিউট্ৰন বেলেগ প্ৰোটন সেম থাকিলে এটমিক নাম্বাৰ সেম থাকিব কিন্তু মাস নাম্বাৰ বেলেগ হৈ যাব কাৰণ নিউট্ৰন বেলেগ বেলেগ আছে হৈ গল মই যিমান পাৰো বুজাব চেষ্টা কৰিলো আইসোটোপটোৰ ওপৰত এটা আহো আকৌ আমাৰ টপিকত ঘূৰি আহো এটমিক মাস সো আমি কি কৈছিলো এটমিক মাস মানে mass of one atom এতিয়া আমি এটা বস্তু চাইছিলো ইয়া পিছত মই লিখাও আছে চাগে নাই লিখা ঠিক আছে মই এতিয়া ইয়াতে কৈ দিম চোৱা তোমালোকে কি জানা আমি এতিয়ালৈকে কি বুজি আহিছো কাৰণ হাইড্ৰোজেনৰ মাস যদি মই কওঁ 1 গ্ৰাম আমি হেতুই চাইছো সৰুৰ পৰা হাইড্ৰোজেনৰ মাস 1 গ্ৰাম কিন্তু মই যদি তোমাক কওঁ হাইড্ৰোজেনৰ এটা এটমৰ মাস কিমান mass of one atom of hydrogen ঠিক আছে এটো কিমান হ'ব বহুতে এটো ক'ব 1 গ্ৰাম হয় জনে এতিয়ালৈকে নাজানে কিন্তু হেতু নহয় আসলে কিয় নহয় শুনা আমি যে হাইড্ৰোজেনৰ যে মাসটো লৈছো হেতু এটা এটমৰ নহয় হেতু হাইড্ৰোজেনৰ মোলাৰ মাস বুলি কয় মোলাৰ মাস এই কনসেপ্টটো অলপ পিছত আছে জাস্ট মই কৈ দিছো মোলাৰ মাস আমি হাইড্ৰোজেনৰ যে মাস 1 গ্ৰাম পাই গলো আসলে হেতু নহয় হাইড্ৰোজেনৰ এটা এটমৰ কথা কোৱা নাই এটো কৈছে 1 মোল অফ হাইড্ৰোজেন 1 মোল অফ হাইড্ৰোজেন তাৰ গ্ৰামটো মানে মাসটো হল 1 গ্ৰাম ঠিক আছে কিন্তু হাইড্ৰোজেনৰ যদি এটা এটম কয় 1 মোলত কিমান এটম থাকে জানানে ইয়াতে থাকে 6.022 * 10^23 এইবিলাক বস্তু লিখা আছে হা আজি ক্লাছটোতে পাবা লিখা আছে মই আৰম্ভণিতে মানে বস্তুবিলাক ৰিলেট কৰি গৈছো গতিকে 1 mole of যদি হাইড্ৰোজেন লিখো হেতুৰ মাস হল 1 গ্ৰাম 1 mole মানে কিমান 6.022 * 10^23 ইমানখিনি এটম থাকিব ইমান গাল চাবা 10^23 মানে 10 ৰ পিছত কিমানখিনি শূন্য হ'ব ভাবা কিমানখিনি মাসে 1 গ্ৰাম গতিকে আমি যদি এটা এটমৰ উলিয়াব লাগে বেলেগ হ'ব মাসটো কিমান হ'ব
চোৱাচোন 1 মোল হাইড্ৰজেনৰ মাছ হ'ল 1 গ্ৰাম তাৰ মানে 1 মোল মানে কিমান হয় 6.022 ইনটু 10 টু দি পাৱাৰ 23 এটম তাৰ মাছ হ'ল 1 গ্ৰাম therefore এটা এটমৰ মাছ কিমান হ'ব ইমানখিনি এটমৰ মাছ যদি 1 গ্ৰাম হয় এটা এটমৰ মাছ কিমান হ'ব 1 ডিভাইডেড বাই এটো হ'ব ন 6.022 ইনটু 10 টু দি পাৱাৰ 23 আৰু এটো কৰিলে কিবা এটা আহিব আৰু এটমৰ মাছটো সদায় AMU ত লিখে AMU এটমিক মাছ ইউনিট হৈ গ'ল বুজিলা মানে এটা এটমৰ মাছ বেলেগ হয় আমি যি পঢ়ি আছো সৰুৰ পৰা 1 গ্ৰাম মানে তোমাৰ হাইড্ৰজেনৰ কাৰ্বনৰ 12 গ্ৰাম এই বস্তুটো বেলেগ হয় মানে বুজিলা মানে এটো কাৰ্বনৰ মাছ 12 গ্ৰাম তাৰ মানে এটা কাৰ্বন এটমৰ নহয় 1 মোল কাৰ্বনৰ মাছ 12 গ্ৰাম বুজিলা 1 মোলত কিমান এটম থাকে 6.022 ইনটু 10 টু দি পাৱাৰ 23 ইমানৰ মাছ 12 গ্ৰাম তাৰ পৰা আমি এটা এটমৰ মাছ উলিয়াব লাগে হৈ গ'ল হেতুই বস্তু সো আই হোপ এটমিক মাছটো সবে বুজি পালা ইয়াৰ পৰা নিউমেৰিকেলো আছে পিছত মই কৰাই দিম নেক্সট ওয়া এভাৰেজ এটমিক মাছ এভাৰেজ এটমিক মাছ মানে কিমান আমি এটা এটমৰ মাছটো কেতে উলিয়াব নোৱাৰো আমি সদায় উলিয়াও এটো এভাৰেজ এটমিক মাছ ইয়াৰ পৰা নিউমেৰিকেল আহে আৰু এটো কেনেকৈ কৰে মই দেখাই দিম জাস্ট ফৰ্মুলাটো একবাৰ চাই লোৱা এটো ফৰ্মুলা নিউমেৰিকেলটো কৰিলে বুজি যাবা in terms of percentage of different isotope average atomic mass এনেকৈ ক্যালকুলেট কৰে যত pi হল percentage abundance of isotope with atomic mass ইমান তাৰ মানে কি হৈছে মই এটা एग्जांपल দি বুজাই দিছো চোৱা আমাক কোৱেশ্চনত এটো আছে তাৰ মানে ইয়াতে চাবা মানে আমি কি কৈছে আমাক আইসোটোপ বিলাক দিয়া আছে কাৰ্বনৰ এটো আইসোটোপ 12 এটো 13 এটো 14 সো আইসোটোপ বিলাকৰ মিনিং কি হয় কাৰ্বনৰ এটমিক নাম্বাৰ সেমই থাকিব সদায় আইসোটোপৰ মিনিং হল এটো আইসোটোপৰ মাছ হল 12 গ্ৰাম এটমিক মাছ 12 হয় এটো আইসোটোপৰ এটমিক মাছ অলমোস্ট ইকুৱেল টু 13 হয় এটো এটমৰ এটো আইসোটোপৰ এটমিক মাছ অলমোস্ট ইকুৱেল টু 14 হয় ঠিক আছে আৰু ৰিলেটিভ এবান্ডেন্স তাৰ মানে কি জানানে আমাৰ যিমান বিলাক কাৰ্বন আছে ন সব পৃথিৱীত তাৰ ভিতৰত যোনটো 12C আইসোটোপ হয় হেতু 98% হিমানখিনি হয় আৰু হেতু কাৰণে বেছিভাগ ক্ষেত্ৰত আমি কাৰ্বনৰ মাছ 12 এ লিখো সদায় কাৰণ কিয় 98% কাৰ্বনৰ মাছ 12 হয় বাকি 1.108 ইমান পাৰ্চেন্টৰ মানে মাছ হয় 13 আৰু 2 * 10 টু দি পাৱাৰ -10 ইমানখিনি কাৰ্বনৰ আইসোটোপৰ মাছ হয় 14 এটো বস্তু বুজাইছে ঠিক আছে এটা ইয়াৰপট কোৱেশ্চন আহে কোৱেশ্চনটো এনেকুৱা আমাক আহিব যে ইয়াৰ পৰা তোমালোকে এভাৰেজ এটমিক মাছ উলিওৱা কাৰ্বনৰ কোৱেশ্চনটো লিখি লব পাৰে এভাৰেজ এটমিক মাছ কিমান হয় তলত এখন তালিকাখন লিখি লবা ঠিক আছে এটা আমি এনসাৰটো কৰিম কেনেকৈ কৰিম চোৱা ফৰ্মুলাটো কি এটমিক মাছ এভাৰেজ এটমিক মাছ ইকুৱেল টু কি হয় ফৰ্মুলা সামেশন অফ pi into ai divided by 100 divided by 100 এটা মিনিং তো কি pi মানে এটো pi মানে হল যোনটো এবান্ডেন্স মানে কিমান পোৱা যায় কিমান শতাংশ উপলব্ধ এটো আৰু ai মানে হে মাস of the isotope হে আইসোটোপটোৰ মাস হৈ গল ai এটা pi into ai তাৰ মানে কি কৰিম চাবা আমি লিখিলো এনেকৈ টাইপত লিখিম a bar equal to summation of pi into ai মানে p1 into a1 plus p2 into a2 plus p3 into a3 তিনটা কিয় লিখিছো তিনটা আইসোটোপ আছে এটো ধৰা a1 এটো a2 এটো a3 তাৰপিছত ডিভাইডেড বাই 100 আছিল এটা আমি কেনেকৈ কৰিম চাবা মানে যিমান পার্সেন্ট আছে কিমান আছে 98.892 এটো লিখা ইনটু তাৰ কিমান এটমিক মাস 12 কৰাত একেবাৰে সহজ ফৰ্মুলাডালহে টান যেন লাগে প্লাস তাৰপিছত p2 into a2 সেকেন্ড আইসোটোপটোৰ কাৰণে কিমান পার্সেন্ট আছে 1.108 ইনটু তাৰ মাস কিমান ইমান 13.00335 প্লাস নেক্সট টু কাৰণে যাম নেক্সট টুৰ কাৰণে কিমান এবান্ডেন্স 2 into 10 to the power -10 ইনটু মাস কিমান 14.00317 হৈ গল এটা গুটেইবিলাক আমি কৰিম মই ক্যালকুলেটৰত কৰি লওঁ ইয়াত তলত 100 থাকিব তোমালোকে ক্যালকুলেটৰ নিজে এতিয়া এটো হ'ব p1 into a1 p2 into a2 p3 into a3 মানে ফার্স্ট
চাবা A1 আকৌ এবাৰ কৈ দিছো মানে A1 মানে হল ফাৰ্স্ট আইসোটোপটো তাৰ কিমান পাৰ্সেন্টেজ আছে 98.892 হেতু লিখিলো আৰু তাৰ এটমিক মাস কিমান 12 লিখিলো নেক্সটত যাম সেকেন্ডৰ কাৰণে কিমান পাৰ্সেন্টেজ আছে 1.108 আৰু তাৰ মাস কিমান হিমান এই দুটা পূৰণ কৰিছো নেক্সট আকৌ থাৰ্ড আইসোটোপটোত যাম 2 * 10 to the power -10 ইমানখিনি পাৰ্সেন্ট ইনটু তাৰ মাস হল ইমান হল যদি 4 নম্বৰ আৰু এটা আইসোটোপটো থাকিল হয় তাৰ কাৰণেও আকৌ এনেকৈ কৰিলো হয় ঠিক আছে যিমান আইসোটোপ দিয়া থাকে তাৰ কাৰণে কৰিবা তলত ডিভাইডেড বাই 100 কৰিবা এটা এটো ক্যালকুলেটৰত মই কৰো তোমালোকেও পুট কৰিব পাৰিবা ঠিক আছে সো ক্যালকুলেটৰত মই একবাৰ কৰি লওঁ কিমান আহে 98.892 ইনটু 12 কিমান পালো সদায় ডাবল ডিজিটত লিখিব চেষ্টা কৰিবা 1186.70 প্লাস এই দুটা পূৰণ কৰা 1.108 into 13.00335 কিমান আহিব 14.41 প্লাস 14.4077 কিবা কিবি আহে কিন্তু 41 লিখিছো কিয় লিখিছো মই কৈ দিছো ন ৰাউন্ড অফ কেনেকৈ কৰে লাস্ট ক্লাছত প্লাস এটো আছে এটো কেনেকৈ কৰিবা জানানে ফাৰ্স্ট 2 আৰু এটো পূৰণ কৰি লোৱা সো কিমান হ'ব 2 into 14.00317 এটো কৰিলে আহিব 28.00634 into 10 to the power -10 10 to the power -10 টো পিছত লিখি দিবা হৈ গল এতিয়া গোটেইবিলাক প্লাস কৰিব লাগিব হল সেই গোটেইবিলাক প্লাস কৰিলে এটা ভ্যালু আহিব এটোৱে হ'ব তোমালোকৰ এটো এভাৰেজ এটমিক মাসটো ফাৰ্স্ট এটো আৰু এটো প্লাস কৰিবা তাৰপিছত তাৰ লগত এটো প্লাস কৰিবা ইয়াৰ কাৰণে সাইন্টিফিক ক্যালকুলেটৰ দৰকাৰ হয় আৰু মোৰ লাগিছে এটো কোৱেশ্চন এনেও নাহে এক্সামত কাৰণ আজিকালি ক্যালকুলেটৰটো বন্ধ কৰি দিলে ন এক্সামত দিয়া সো এটো কোৱেশ্চন এক্সামত নাহে জাস্ট বুজিবৰ কাৰণে কৰি দিবা আৰু ক্যালকুলেশন কৰি যিমান আহে ইয়াত লিখি দিলে হেতু এভাৰেজ এটমিক মাস হ'ব নেক্সট ওয়া মলিকুলার মাস মলিকুলার মাস মানে কি জানানে ইজ দ্য সাম অফ এটমিক masses of elements present in a molecule ঠিক আছে এতিয়া এটা আহিছে এটম এটা আহিছে মলিকুল তাৰ মানেনো কি হয় আমি চাই লওঁচোন তাৰ মানেনো কি হয় atoms versus molecule এটো জানিব লাগিব ফাৰ্স্ট এটা সো এটম আৰু মলিকুল এটম মানে হল এটা সব এলিমেন্টৰ এটা এটা এটম থাকে যেনেকৈ হাইড্ৰোজেন হাইড্ৰোজেনটো যদি মই H লিখো তাৰ মানে 1 এটম হৈ গল মই যদি মলিকুল হিচাপে লিখো H2 হেতু 1 মলিকুল অফ হাইড্ৰোজেন অসমীয়াত অণু আৰু পৰমাণু যোনটো আছে মলিকুল মানে H2 টো এটা মলিকুল হয় এটো 1 মলিকুল আৰু ইয়াতে এটম কেটা আছে এটম মানে তুমি সিঙ্গল হিচাপে চাবা হাইড্ৰোজেন কেটা আছে দুটা আছে হেতু কাৰণে এটম মানে হল ইয়াত এটম দুটা আছে মলিকুল এটা আৰু এটা এক্সাম্পল দি দিছো চোৱা H2O এই গুটেটো এটা মলিকুল বুলি কয় মলিকুল মানে গুটেটো এটা কম্পাউন্ড হয় কিন্তু ইয়াতে এটম বুলি যদি খুদো ইয়াতে হাইড্ৰোজেনৰ এটম কেটা আছে এটা সৰি দুটা আৰু অক্সিজেনৰ এটম এটা এইবিলাক যে লিখিছো এইবিলাকক কোৱা হয় এটম সিঙ্গল কে আৰু গুটেটো এজ এ হোল হেতু মলিকুল বুলি কয় বুজি পালা আৰু এটা এক্সাম্পল দি দিছো ধৰা CO2 এটো এটা মলিকুল হয় এটা মলিকুল তাৰে যদি মই এটম খুদো ইয়াতে কাৰ্বন এটম এটা আছে আৰু অক্সিজেন এটম কেটা আছে দুটা আছে হৈ গল এটা আছে O2 বুলি আছে O2 এটো এটা অক্সিজেন মলিকুল হয় এটা অক্সিজেন মলিকুল আৰু ইয়াতে অক্সিজেন এটম কেটা আছে দুটা আছে তাৰ মানে এটম মানে সবতকে সৰুটো মানে এটম বিলাক লগ লাগিয়ে মলিকুল বনে সেটো আমি বুজিলো ঠিক আছে একদম বেসিক কনসেপ্ট বিলাক ক্লিয়াৰ কৰি যাব লাগিব এনেকে এতিয়া চোৱা হেতুৱে আছে মলিকুলাৰ মাস মানে কি হয় জানানে এনে ইয়াত যোৱা CH4 মলিকুলাৰ মাস উলিয়াব লাগে কেনেকৈ উলিয়াবা atomic mass of all the elements মানে atomic mass of all the atoms হেতু আৰু সবৰে atomic mass লাগে CH4 কাৰ্বনৰ মাস ইমান হয় ইউনিট atomic mass আৰু হাইড্ৰোজেনৰ এটা হাইড্ৰোজেনৰ atomic mass যদি ইমান হয় ইয়াত চাৰিটা হাইড্ৰোজেন আছে ন সো 4 ইনটু কৰি দিয়া হৈ গল এনেকৈ কৰিলে হল
এটা নেক্সট চাবা to this eto just bujibo kane mane mo qui koiso swa the formula such as NaCl is used to calculate the formula mass instead of molecular mass as in the solid state sodium chloride does not exist as single entity formula mass to iman important no hoy just mono rakhiba formula mass mane indirectly hetue hoy eto molecular mass e hoy kintu ionic compound er khetrot ami hetu bostu formula mass bole likho formula mass bole likho ionic compound mane ki hoy tumaloke class 10 or dhatu aru adhatu patto metal and non metal start paisila ions jiblak ions opa bone jeneke NaCl yat Na plus ion ase aru Cl minus ion bilak ase etu kane etu ionic compound boli koa hoy thik ase next Avogadro number ki hoy etu mone rakhiba Avogadro number kodai dorkar hobo 6.022 into 10 to the power 23 etu mone rakha thik ase 6.022 into 10 to the power 23 etu hol Avogadro's number etia number of atoms tar meaning to hol number of atoms present in 1 gram atom of the element mane number of atoms present in 1 gram atom of the element mo ki koisul hol bagor 1 mole 1 mole etu kiman boli koisilo 6.022 into 10 to the power 23 ta thake 1 molot আর হেতুকে Avogadro number বলি কয় ইনডাইরেক্টলি হেতুই বস্তু এইয়াতে আছে সব মোল মোল মানে কি জানানে না amount of substance containing Avogadro number of atoms or molecules তার মানে কি এতিয়া হে তোমালকে ভালদৰে বুজি পাবা সো Avogadro number টো তার মানে হল এটো যে আজি ক্লাস তো এনেকুৱা হ'ব যে নোটস টুত কিছুমান বস্তু নাহিব পাৰে গতিকে ক্লাস তো তোমালকে ভিডিওটো চাওঁতে ৰখাই পেলাই লিখি লবা যিবিলাক বস্তু নোটছত নাই আৰু যেটো ৰেকৰ্ডিং ক্লাস হয় ভিডিওটো ৰখাই লিখি গৈ থাকিবা একেলগে the amount of substance containing Avogadro number of atoms or molecule মানে কি মই যদি তোমালক কও 1 mole of oxygen atom তার মানে হল 1 mole of oxygen atom যেতে মই 1 mole লিখি দিলো তার মানে 1 mole মানে কিমান হ'ব 6.022 into 10 to the power 23 এটোকে কি বুলি কোৱা হয় জন্তু দেখালো Avogadro number Na বুলি লিখে তার মানে 1 mole of oxygen atomত কিমান অক্সিজেন এটম থাকে জানানে ইমানখিনি এটমস থাকিব ঠিক আছে মই যদি কওঁ 1 mole of oxygen molecule এবাৰ molecule লিখিছো তেতিয়া কিমান হ'ব জানানে 1 mole of oxygen molecule বুলি যদি মই কওঁ 6.022 into 10 to the power 23 molecules থাকিব ঠিক আছে তাৰ মানে কি জানানে amount of substance containing Avogadro number মানে তোমালোক 1 mole of G বুলি কয় atom 1 mole of oxygen atom বুলি যদি কয় তাৰ মানে 1 mole ত কিমান থাকিব জানানে ইমানখিনি নাম্বাৰ অফ atoms থাকিব 1 mole of oxygen molecules বুলি যদি কয় ইমানখিনি molecules থাকিব তাৰ মানে আছে 1 mole তাৰ মিনিং হল 1 mole ত কিমানখিনি বস্তু থাকে 6.022 into 10 to the power 23 হেতু বস্তু মনত ৰাখিলে হৈ যাব তোমালোকৰ চাবা আৰু এটা বস্তু মনত ৰাখিলোৱা 1 mole of any gas যিকোনো গ্যাস দিয়ক তোমালোকক কার্বন ডাই অক্সাইড গ্যাস দিলে হাইড্রোজেন গ্যাস দিলে যিকোনো গ্যাস দিয়ক হেতু যদি স্ট্যান্ডার্ড টেম্পারেচার এন্ড প্রেসার থাকে তেতিয়া 1 mole of any gas standard temperature and pressure যদি থাকে হেতু 22.4 লিটার হয় ঠিক আছে 22.4 লিটার হেতু সদায় মনত ৰাখিবা যিকোনো গ্যাসৰ 1 mole যদি এটা স্ট্যান্ডার্ড টেম্পারেচার এন্ড প্রেসার থাকে 22.4 লিটার থাকে তাৰ ভলিউমটো সদায় সেম থাকিব এটো উপৰ নিউমেৰিকেল আহিব পাৰে কোৱেশ্চনো আহিব পাৰে গতিকে মনত ৰাখিব যিকোনো গ্যাসৰ যদি তোমালোকক 1 mole সাবস্টেন্স কয় 1 mole মানে কিমানখিনি থাকে 6.022 into 10 to the power 23 ইমানখিনি সদায় ইমান লিটাৰ থাকে ভলিউমটো এটো মনত ৰাখিবা এটমস ভাৰ্চেছ মলিকুল তো মই কলো এতিয়া কোৱেশ্চন কেটামান আছে আজি ইমান বেছি পঢ়াই দিছো তোমালোকৰ টান লাগি যাব কোৱেশ্চন কেটা মই নেক্সট ক্লাছত কৰাম ভাবিছো সো আজি তোমালোকে ইমানখিনি লেকে চোৱা এট লিষ্ট বাৰে ভিডিওটো চাই থাকা যিমানখিনি বুজি নোপোৱা আৰু এটা কথা এবিলাক বস্তু সদায় কোৱেশ্চন কৰিলে বুজি পায় ঠিক আছে কোৱেশ্চন যেতিয়ালৈকে নকৰা ন তোমালোকে একো বুজি নাপাবা সো গতিকে থিওৰিখিনি আজি লিখি ৰাখা নেক্সট ক্লাছত কোৱেশ্চন কৰিম ভালদৰে বুজি পাই যাবা সব